নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, স্বাগতম জনাইছোঁ আছাম ডিষ্ট্ৰিক্ট এডুকেশ্যনলৈ। মই যে তোমালোকৰ মাজলৈ হৈছোঁ ক্লাছ 5ৰ অসমীয়া লেচন 7ৰ কুৱেশ্যন এনচাৰখিনি সকলোৱে ভালদৰে শুনি যাব। আৰু যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰি আহিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। কাঠৰ পহী খুৰা জেউতি চৰিলে উৰি যাওঁ কৰিলে। ছমাহৰ বাটকে যায় একেদিনে মালিনীৰ বাৰীতে পৰিল। কাঠৰ পহী খুৰা এৰি ফুল কোঁৱৰে ভৰিৰে মাৰিলে টিপা। সেউতি মালতী তগৰ গুটি মালি সবেও ধৰিলে শিপা। কাঠৰ পহী খুৰা এৰি ফুল কোঁৱৰে মুখেৰে বজালে শশা। সেউতি মালতী তগৰ গুটি মালি সবেও ধৰিলে পোখা। কাঠৰ পহী খুৰা এৰি ফুল কোঁৱৰে সবালৈ মাৰিলে শাল। সেউতি মালতী তগৰ গুটি মালি সবেও মেলিলে ডাল। কাঠৰ পহী খুৰা এৰি ফুল কোঁৱৰে মুখেৰে বজালে শশা। সেউতি মালতী তগৰ গুটি মালি সবেও ধৰিলে পোখা। কাঠৰ পহী খুৰা এৰি ফুল কোঁৱৰে সবালৈ মাৰিলে শাল। সেউতি মালতী তগৰ গুটি মালি সবেও মেলিলে ডাল। কাঠৰ পহী খুৰা এৰি ফুল কোঁৱৰে সবালৈ মাৰিলে চলি। সেউতি মালতী তগৰ গুটি মালি সবেও পেলালে কলি। কাঠৰ পহী খুৰা এৰি ফুল কোঁৱৰে সবালৈ মাৰিলে ফুল। সেউতি মালতী তগৰ গুটি মালি সবেও মেলিলে ফুল। ফুলনিৰ বাৰীতে থাকোঁতে কোঁৱৰে ইপাহি সিপাহি লেখি। বাটৰ বাটৰুৱাই কৰে হৰি হৰি ফুলৰে তিৰবিৰ দেখি। ই বোলে মালিনী সি বোলে মালিনী তোৰ দশা ভাল হ'ল। বাৰে বছৰীয়া শুকান ফুলবোৰ ফুলি তমস্কাৰ হ'ল। তলৰ শব্দবোৰৰ অৰ্থ গছৰ পাতৰ পৰা আনি শিক্ষকৰ সহায়ত মিলাই লিখা। অৰ্থাৎ ইয়াত কিতাপত গছৰ পাত আছে, সেইটো চাই ল'ব। শব্দ অৰ্থ: টিপা মানে আঙুলি বা হাতেৰে মৰা চেপা। শাল মানে ইমূৰ জোঙা সুঁতি দুটা। চলি মানে যে চাচি এৰুওৱা পাতল কাঠ। ফুল মানে যে জোঙা অস্ত্ৰ। দশা মানে যে ভাগ্য অৱস্থা। শশা মানে যে শংখ। তমস্কাৰ মানে পৰিপাটি। উত্তৰ দিয়া। ক, ফুল কোঁৱৰ উঠি উৰি যোৱা ঘোঁৰাটো কিহৰ আছিল? উত্তৰ, ফুল কোঁৱৰ উঠি উৰি যোৱা ঘোঁৰাটো কাঠৰ আছিল। খ নম্বৰ, ঘোঁৰাত উঠি গৈ ফুল কোঁৱৰ ক'ত পৰিছিল? উত্তৰ, ঘোঁৰাত উঠি গৈ ফুল কোঁৱৰ মালিনীৰ বাৰীত পৰিছিল। গ নম্বৰ, ফুল কোঁৱৰে ছমাহৰ বাট এদিনতে কেনেকৈ পালে? উত্তৰ, ফুল কোঁৱৰে ছমাহৰ বাট এদিনতে ঘোঁৰাত উঠি পালে। খ নম্বৰ, ফুলনিখনৰ ফুলবোৰ কোনে ফুলালে? উত্তৰ, ফুলনিখনৰ ফুলবোৰ ফুল কোঁৱৰে ফুলালে। বুজাই লিখা। ক, ই বোলে মালিনী সি বোলে মালিনী তোৰ দশা ভাল হ'ল। গীতটি মালিনী কাক বোলা হৈছে? মালিনীৰ দশা কিয় ভাল হোৱা বুলি কোৱা হৈছে? গীতটিত বাগিচাখনৰ গৰাকীক মালিনী বোলা হৈছে। বাৰে বছৰীয়া শুকান ফুলবোৰ বাৰীত ফুলি তমস্কাৰ হোৱাৰ বাবে মালিনীৰ দশা ভাল হোৱা বুলি কৈছে। ক নম্বৰ, ফুল কোঁৱৰৰ হাতৰ পৰশত ফুলনি বাৰীখন কেনেদৰে তমস্কাৰ হৈছিল? উত্তৰ, বাৰে বছৰীয়া শুকান ফুলৰ বাৰীখন ফুল কোঁৱৰে এদিনতে ফুলাই তমস্কাৰ কৰিছিল। শিপা ধৰাৰ পৰা কি কি স্তৰ পাৰ হৈ ফুলবোৰ ফুলিছিল? উত্তৰ, প্ৰথম স্তৰ শিপা ধৰিছিল, দ্বিতীয় স্তৰত পোখা ধৰিছিল, তৃতীয় স্তৰত ডাল মেলিছিল, চতুৰ্থ স্তৰত কলি পেলাইছিল, পঞ্চম স্তৰত ফুল ফুলিছিল। এনেদৰে এটা স্তৰৰ পাছত আনটো স্তৰ পাৰ হৈ ফুলবোৰ ফুলিছিল। খ নম্বৰ, বাৰে বছৰীয়া শুকান ফুলৰ বাৰীখন কেনেদৰে সলনি হ'ল? উত্তৰ, বাৰে বছৰীয়া শুকান ফুলৰ বাৰীখন ফুল কোঁৱৰৰ যত্নৰ ফলত সলনি হ'ল। প্ৰশ্ন, ক অংশ লগত খ অংশ মিলাই লিখা। উত্তৰ, ক অংশ খ অংশ। জেউতি চৰিলে উৰি যাওঁ কৰিল। ফুলনিৰ বাৰীতে থাকোঁতে কোঁৱৰে ইপাহি সিপাহি লেখি। গ নম্বৰ, কাঠৰ পহী খুৰা এৰি ফুল কোঁৱৰে সবালৈ মাৰিলে শাল। ঘ নম্বৰ, তগৰ গুটি মালি সবেও পেলালে কলি। ঙ, কৰে হৰি হৰি ফুলৰে তিৰবিৰ দেখি। প্ৰশ্ন, গীতটোৰ পৰা চন্দ্ৰবিন্দু থকা শব্দবোৰ বাছি উলিয়াই লিখা আৰু শুদ্ধকৈ উচ্চাৰণ কৰিবলৈ শিকা। উত্তৰ, ফুল কোঁৱৰৰ খুৰা যাওঁ শশা থাকোঁতে কোঁৱৰে। প্ৰশ্ন, শুদ্ধ শব্দ বহুৱাই তলৰ বাক্যবোৰ সম্পূৰ্ণ কৰা। ক,
ডেছ সদায় স্কুললৈ যাওঁ। উত্তৰ মই সদায় স্কুললৈ যাওঁ। সি মই আছে ইয়াত মই হ'ব। খ নম্বৰ ৰতনে সদায় ফুটবল ডেছ খেলিছিল। খেলে। গ নম্বৰ গোলাপ ফুলবাহী ডেছ ৰঙা থকথকীয়া টিকটিকিয়া। উত্তৰ টিকটিকিয়া। প্ৰশ্ন তলৰ গীতভাগিৰ পৰা বিশেষ্য পদকেইটা বাছি উলিওৱা। কাঠৰ পক্ষী ঘোঁৰা জেউতি চৰিলে উৰি যাওঁ কৰিল। ছমাহৰ বাটকে যাই একেদিনে মালিনীৰ বাৰীতে পৰিল। কাঠৰ পক্ষী ঘোঁৰা এৰি ফুল কোঁৱৰে ভৰিৰে মাৰিলে টিপা। সেউতী মল্লিৰ তগৰ গুটি মাৰি খবে ধৰিলে পোখা। ইয়াত বিশেষ্যবোৰ হৈছে কাঠৰ পক্ষী, ঘোঁৰা, জেউতি, বাট, মালিনী, বাৰী, ফুলকোঁৱৰ, ভৰি, জেউতি, মালতী, তগৰ, গুটিমালি, শিপা এইবোৰ হৈছে বিশেষ্য পদ। ইয়াত আছে শংখ এবিধ মুখেৰে বজোৱা বাদ্য। মুখেৰে আৰু কি বাদ্য বজাব পাৰি? উত্তৰ শংখ এবিধ মুখেৰে বজোৱা বাদ্য। মুখেৰে আৰু বাঁহী, পেঁপা, সুতুলি আদি বিভিন্ন বাদ্য বজাব পাৰি। আজি ক্লাছত ইমানখিনি আছে। নেক্সট ইয়াৰ পিছৰ লেচনবোৰ কুৱেশ্যন দিম। ইয়াৰ আগতে কেইবাটা লেচন দিছোঁ, যদি চোৱা নাই চাই ল'বা। সকলো চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আশা কৰি নমস্কাৰ।